প্ৰতিজন দৰ্শকক কোৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো ৭ জানুৱাৰী দৈনিক ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনাযুক্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল ৭ জানুৱাৰী ২০২৫ মংগলবাৰ। অসমীয়া লেখাৰে ১৪৩১ ভাস্কৰাব্দৰ আজি পুহ মাহৰ ২২ দিন। আজি সূৰ্যোদয় পুৱা ৬:১৪:০১ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৪:৪১:২৪। আজি তিথি হ'ল শুক্লা অষ্টমী তিথি, নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ, যোগ থিয় আৰু কৰণ হ'ল বৰকৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব মীন ৰাশি, বিপ্লৱ বৰ্ণ হ'ব, দেৱগণ হ'ব আৰু অস্তত্বৰ মতে শুক্ৰ আৰু বিংশুত্বৰ মতে বুধৰ দশা লাভ কৰিব। আৰু আদ্যঋতু হ'লে আজি হ'ব দক্ষিণা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক উপকৃত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, ১২টা ৰাশি আছে। এই 12টা ৰাশি কেনে যাব আজিৰ দিনটো তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। নতুন বাৰ্তা আহিব, লাভদায়ক হ'ব, দাম্পত্য সুখ বৃদ্ধি হ'ব আৰু ঘৰুৱা কামবিলাক আপোনাৰ সহজে হৈ উঠিব। মাটি বাৰী লগত যি কাম আছিলে সেই কাম সহজ হৈ উঠিব আৰু কোৰ্ট কাছাৰীৰ লগত জড়িত কামবিলাক আপোনাৰ আজি সহজে হৈ উঠিব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে নতুন বাৰ্তা আহিব। আজি হঠাৎ আপোনাৰ বহুদিন খবৰ নোলোৱা ব্যক্তিও আপোনাক হয়তো খবৰ কৰিব, আপোনাৰ ভালৰ দিন আৰম্ভ হোৱাৰ যোগ মুকলি কৰিব। আৰ্থিক স্থিতি আপোনাৰ ভাল দেখা গৈছে আৰু নেম ফেম দেখা গৈছে, অৰ্থাৎ আজি আপুনি উপযুক্ত সন্মান পোৱাৰ দিন হয়। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত দেখা গৈছে আৰু ব্যৱসায়িক ফালেও আপোনাৰ গ্ৰথ হোৱা দেখা গৈছে। ইয়াৰ ভিতৰত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি তেনেহ'লে কোনো এটা কাম আপুনি একেলগে লাগি থাকিলে আপুনি সফল হোৱাৰ যোগ থাকে, কিয়নো আজি লোৱা সিদ্ধান্ত আপোনাৰ বৰ এটা পজিটিভ নহয়। গতিকে বাৰে বাৰে কৰিবলৈ আপোনাক আজি কোৱা হৈছে। আৰু আৰ্থিক স্থিতিৰ ক্ষেত্ৰতো আপুনি টকা পইচা খৰচ কৰোঁতে সাৱধান হ'ব লাগিব। বৰ এটা পজিটিভ ইম্পেক্ট নপৰে আজিৰ ক্ষেত্ৰত। আজি আপুনি আন মানুহৰ পৰামৰ্শ লৈ কাম কৰিলে আপোনাৰ কাৰণে শুভ হ'ব আৰু পতি পত্নীৰ মাজত আন্তৰিকতা কিন্তু আজি বৃদ্ধি দেখা গৈছে। আজি আপোনাৰ ক্ষেত্ৰত কিছু নৰম স্থিতি ল'ব লাগিব। ইয়াৰ ভিতৰত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপুনি অলপ সজাগ হ'ব লাগিব। আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়। ব্যৱসায়িক গ্ৰথৰ ক্ষেত্ৰত কিছু বাধা থাকে, গতিকে লেনদেন কৰোঁতে কিছু সাৱধান হ'ব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্য অৱশ্যে ভালে থাকিব আৰু ভাবি থকা কামবিলাক সিদ্ধি হওঁতে কিছু কঠিন হ'ব আজি। ইয়াৰ ভিতৰত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ আজিৰ দিনত বন্ধুবৰ্গৰ পৰা সহায় সহযোগ পাব, পৰিয়ালৰ পৰা আপুনি সহায় সহযোগ পাব। আপোনাৰ নিজৰ কৌশল আয়ত্ত কৰি আপোনাৰ নিজৰ কৌশলৰ দ্বাৰা আপুনি সফল হ'ব পাৰিব আজি, আৰু যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ মুকলি হয়। আজি আপোনাৰ প্ৰেমত আনন্দ বা দাম্পত্য সুখ আপোনাৰ বৃদ্ধি হ'ব। ইয়াৰ ভিতৰত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি তেনেহ'লে আজি আপোনাৰ ঘৰত আত্মীয়ৰ আগমন হ'ব আৰু আত্মীয়ৰ দ্বাৰা আপুনি যথেষ্ট লাভান্বিত হ'ব। আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব, আপোনাৰ নতুন খবৰ আহিব, আৰ্থিক স্থিতি বেটাৰ হ'ব আৰু বহুদিনে আপোনাৰ যি কাম হৈ থোৱা নাছিলে সেই কাম আপোনাৰ হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে খেলৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে আজি যথেষ্ট ভাল দিন আৰু ৰাজহুৱা ব্যস্ততা আপোনাৰ ক্ষেত্ৰত বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত দেখা গৈছে। ইয়াৰ ভিতৰত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় আৰু জ্যেষ্ঠজনৰ পৰামৰ্শ লয় তেনেহ'লে আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা কিন্তু অৱশ্যে পজিটিভ নহয়। বিভিন্ন কামৰ ক্ষেত্ৰত আপুনি আজি অপেক্ষা কৰাটো দৰকাৰ হ'ব। নিজৰ সাহস আৰু বুদ্ধিৰে যিকোনো কাম কৰিবলৈ আজিৰ ক্ষেত্ৰত লাভ হ'ব, কিন্তু আজি অপেক্ষা কৰিব লাগিব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে পৰিয়ালক কিছু সময় দিয়ক। পৰিয়ালৰ পৰা আপোনাৰ লাভ হ'ব।
নতুন প্ৰেমত আনন্দ, অৰ্থাৎ নতুন প্ৰেম বুলি ক'লে আপোনাৰ যিসকলে প্ৰেমিক প্ৰেমিকাই নতুনকৈ প্ৰেম আৰম্ভ কৰিছে বা সংসাৰ আৰম্ভ কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু আজি যথেষ্ট শুভ দিন দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি লাভদায়ক হ'ব আৰু সামাজিক সন্মান আপুনি পোৱাটো নিশ্চিত হয় আৰু আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। ইয়াৰ পিছত আহিছে ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, আপোনাৰ আৰ্থিক স্থিতি কিছু আপুনি মেইনটেইন কৰিব লাগিব। আজি আজি আপোনাৰ ক্ষেত্ৰত টকা পইচা খৰচ কৰোঁতে সাৱধান হোৱাটো দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয় আৰু আপুনি দীঘলীয়া ভ্ৰমণ বা আপুনি দূৰ ভ্ৰমণ আপুনি আজি নকৰাই ভাল। বহু ক্ষেত্ৰত আপোনাৰ এয়া সমস্যা আহিব ৰাস্তা পথত বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত, আৰু বিদ্যাৰ্থীসকলেও কিছু কষ্ট কৰিব লাগিব। আজি আপোনাৰ ক্ষেত্ৰত কিছু সাৱধান থাকিব লাগিব। ইয়াৰ পিছত কিছু মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয়, আপুনি শত্ৰুৰ পৰা আজি সমস্যাৰ পৰা মুকলি হয়। স্বাস্থ্যৰ ক্ষেত্ৰত পজিটিভ নহয় আৰু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো কিছু কষ্ট থাকিব। আপুনি য'ত কাম কৰিছে, আপুনি যি কাম কৰিছে, তাত আপোনাৰ পৰিশ্ৰম, শাৰীৰিক পৰিশ্ৰম বা মানসিক পৰিশ্ৰম বৃদ্ধি হ'ব। আজি আপুনি কৰা কামৰ বহু জটিলতা সৃষ্টি হ'ব, গতিকে নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত কিছু কষ্ট থাকিব। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, আজি অপেক্ষা কৰা দৰকাৰ। আজি কৰা কামৰ ৰিজাল্ট কিছুদিনৰ পিছত পাব। সামাজিকভাৱে অৱশ্যে আপুনি সন্মান পাব। মান সন্মানৰ ক্ষেত্ৰত সদায় অগ্ৰাধিকাৰ পোৱাৰ দৰে আজিও পাব। যিসকলে গৃহ নিৰ্মাণ কৰি আছে বা মাটি বাৰী কাম কাজ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত আজি পজিটিভ ইম্পেক্ট পৰিব, অৰ্থাৎ ভাল ৰিজাল্ট আহিব। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহয়। আপোনাৰ কষ্ট হ'ব, দায়িত্ব বাঢ়িব, চিন্তা থাকিব। আজি পৰিয়ালৰ পৰা আপুনি বৰ এটা পজিটিভ আশা নকৰে ভাল, সন্তানৰ পৰা হওক, পিতৃ মাতৃৰ পৰা হওক। কাৰণ সন্তানৰ স্বাস্থ্য আৰু পিতৃ মাতৃৰ স্বাস্থ্য ক'ৰবাত নহয় ক'ৰবাত সমস্যা থাকিব। আজি আপুনি মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক কৰিলে আপোনাৰ কাৰণে লাভ হ'ব। আৰু যিসকলে নৃত্য গীত এইবিলাকৰ লগত জড়িত, তেওঁলোকৰ কাৰণে আজি ভাল খবৰ আহিব। আৰু লেখা মেলা ব্যক্তিসকলৰ যিসকলে লেখা পঢ়া কৰি আছে বা লেখা মেলা কৰি আছে, তেওঁলোকৰ কাৰণেও আজি পজিটিভ খবৰ অথবা নতুন খবৰ অহাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো তেওঁলোকৰ ক্ষেত্ৰত ভাল আৰু অন্যান্য কিছু ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম।